এইকেইদিন দিন কেতিয়া হৈছে ৰাতি কেতিয়া হৈছে একোৱেই ধৰিব নোৱাৰো। মাত্ৰ প্ৰতিটো দিন ব্যস্ততাৰে পাৰ হৈ গৈছে। এয়া ৰাতিপুৱা শুই উঠি মই কিটচেনতে সোমাইছো, কাৰণ কি খোৱাৰ যোগাৰ কৰো। আমাৰ মেক্সিমাম ঘৰৰ গোটেইখিনি মানুহে ক'বলৈ গ'লে হস্পিটেলতে আছে। ময়ো সেই এতিয়া বৰ্তমান কিটচেনৰ বস্তু বাহানিবোৰ চাফ চিকুণ কৰাত লাগিছো, কাৰণ কি ৰাতি হস্পিটেলতে আছিলো, গতিকে ঘৰটোতো ভালকে আজৰি কৰা নহলে। বাচন চাচন সকলোখিনি ভালকে ধুই মেলি লৈছো আৰু কি বনাম তাৰে যোগাৰ কৰি লৈছো। চাবলৈ গ'লে ভালেকেইদিনেই হ'ল আপোনালোকৰ লগত কোনো ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰি পোৱা নাই, কাৰণ কি তেনেকুৱা পৰিস্থিতিতে নাই। তথাপি ভাবিছো আজি আপোনালোকক কওঁ কি আচলতে হৈ আছে। দেউতাক মানে কি হয়, চুপ বনাইছো ইয়াত, চিকেন চুপ দেউতাৰ কাৰণে লৈ যাব লাগিব। পুৰা হুইচেল মাৰি লৈছো মই, 12টামান পুৰা হুইচেল মাৰি আছে হুইচেল। তাৰ পাছত মই অলপমান ইয়াত মিক্সিত মিক্স কৰি পেলাই দেউতাক একদম চুপ নিচিনাকে দিম, যাতে এনাৰ্জিটো দেউতাৰ হয়। উইক হৈ গৈছে। এয়া মোৰ সকলো বনাই হৈ গ'ল, কিন্তু মই মাৰ কাৰণে গোটেই টিফিনটো ইয়াতে পেক কৰি লওঁ, কাৰণ কি মা নাহে তাতে থাকিব। তো চিম্পলকৈ ভাত বনালোঁ, লগতে এটা কাৰী আছিলে, ভেজিটেবলছ কাৰীয়ে আছিলে, আৰু তাৰ লগত সৰু সৰু আলু আছিলে, ভাজি লৈছোঁ বাছ। আৰু একো বিশেষ বনোৱা নাই। আৰু সকলোবোৰ বস্তু বনাই হটকেছত ডাইনিং টেবুলত থৈ যাম, যোন যেতিয়া ঘৰলৈ আহে সেইমতে খাই ল'ব। বাকী বৰ এটা চিন্তা কৰি থকা নাই। এই সময়খিনিৰ মাজতে মই যি অকণ পাৰোঁ খাই ল'লোঁ, আৰু এতিয়া গা পা ধুই মই যাওঁ হস্পিটেললৈ। এয়া অঞ্চু, এয়া পাহি, দুইটাৰে পৰীক্ষা চলি আছে। অকণমান পঢ়াই মেলি এতিয়া আমি ওলাই আহিছোঁ হস্পিটেললৈ। অপেক্ষা হস্পিটেললৈ আহিছোঁ আমি। হস্পিটেল ইয়াত থাকি ইমান যে হস্পিটেলৰ প্ৰয়োজন হ'ব ভবা নাছিলোঁ। আমাক ইমান দীঘলীয়াকৈ ইমান ডাঙৰ এটা ট্ৰমা আমাৰ পৰা গৈছে, মানে সেই কথাটো আপোনালোকৰ আন্দাজত লগাব নোৱাৰোঁ। আপোনালোকৰ লগত ভিডিঅ'ত তেনেকৈ শ্বেয়াৰো কৰা নহ'লে, কিন্তু আজি যেতিয়া আমি সেই যিটো ট্ৰমা আছে তাৰপৰা ওলাই আহিছোঁ বোলো আপোনালোকৰ লগত চব শ্বেয়াৰ কৰোঁ, যেতিয়া আজি এইটো কথাও শ্বেয়াৰ কৰোঁ। আমাৰ কাৰণে দিনকেইটা মানে বহুত বেয়া গ'ল। এহেঁত দুটাৰ জ্বৰ, ইভানৰ জ্বৰ, সেইটো বা সৰু সৰু কথা। ককা কবা কাপোৰৰ ডিমাণ্ড চলি আছে নি? তাই বাৰ্থডে হোৱাৰ 2-3 মাহ মানে আগৰ পৰাই কৈ থাকে। আয়া আমাৰ দেউতা দুদিনমান আমি হস্পিটেলত থাকিলোঁ, এতিয়া ভাল পাইছে ন? এতিয়া খোৱা বোৱাও ভাল হৈছে আপোনাৰ? খোৱা বোৱাটো ভাল হৈছে আগতকৈ। দেউতাক আমি কাইলৈ হস্পিটেলৰ পৰা লৈ যাম। থাকিলোঁ আমি 10 দিনমান ন দেউতা? 10-12 দিন হ'ল আমি থাকিলোঁ হস্পিটেলত, আৰু আমি কাইলৈ দেউতাক ঘৰলৈ লৈ যাম ন? তো আমি আছোঁ অপেক্ষা হস্পিটেলত, আৰু এইটো দেউতাৰ যিটো কেবিন আছিলে, এইটো চব সুবিধাই আছে বা কেবিনটোত প্ৰব্লেম নাই। কিন্তু চবতে আগতে আমাৰ ঘৰে ওচৰত আছে, সেইকাৰণে আৰু প্ৰব্লেম নাই বাৰু। আমি ঘৰলৈ অহা যোৱা কৰি আছোঁ, আৰু এতিয়া মনটো একদম মানে ভাল লাগি আছে, খুচ আমি চব। দেউতাও একদম ফিট। দেউতাও বৰ্তমান ফিট, সেইকাৰণে হাঁহি ওলাইছে। কিন্তু আমাৰ দেউতাক আগত আমি ইমান তেনেকৈ একো দেখুওৱা নাই বাৰু। কিন্তু বহুত এটা ডাঙৰ টাইম আমাৰ গ'ল। দেউতা বহুত বেছিয়ে গা বেয়া আছিলে। তাৰপিছত ভিডিঅ' চিডিঅ'ও দিয়া নাই, আপোনালোকে গম পাইছে আৰু। কিন্তু এতিয়া লাহেকৈ আগৰ ভিডিঅ'ই এডিট কৰিব থাকি গৈছিলে। অহাৰ পৰা শিৱসাগৰ গৈছিলোঁ, তাৰপৰা অহাৰ পাছতেই এনেকুৱা কথা। সেইকাৰণে মানে আমাৰ ভিডিঅ' চিডিঅ' এডিটেই কৰা নাই। এতিয়া কালিৰ পৰা আমাৰ মনটো বহুত ভাল। দেউতা যিটো ডেঞ্জাৰ আছিলে, 72 আৱাৰ্ছ দিছিলে আমাক, একদম ডেঞ্জাৰ পিৰিয়ড মানে। সেইকেইটা দিন আমি কেনেকৈ ঘৰৰ মানুহকেইটাই মানে পাৰ কৰিছোঁ ক'ব নোৱাৰোঁ। চব আছেহি ঘৰৰ মানে। এনি টাইম আমি দেউতাৰ লগতে থাকিলোঁ। তাৰপাছত এতিয়া লাহেকৈ দেউতা ভাল হৈছে, একদম ভালেই হৈছে। আপুনি ধৰি লওক ঘৰলৈ যাব, আমি দেউতাৰ লগত ডিটেইলছত পতা নাই কথাখিনি। ভাল লাগিছে এতিয়া মনটো। এইটো মানে কি হয়, দেউতাৰ ৰুমটো এইফালে আছিলে, এইখন দেউতাৰ ৰুম এটা থাকে, আৰু এইটো আমি এইফালে অকণমানে ৰওঁ আৰু এইখিনি। ইয়াতে অকণমান ওলাব পাৰি, কাপোৰ চাপোৰ মেলিবৰ কাৰণে সুবিধাটো ইয়াতে আছে। খানা চানা বনোৱা সুবিধাও আছে। বনোৱা মানে কি হয়, আপোনাৰ ইয়াতে মাইক্ৰ'ৱেভ এটা আছে, গৰম কৰি খাব পৰা যায়। কিন্তু কি আৰু, ঘৰ ইমান ওচৰতে। আমাৰ প্ৰতিটো দেউতাৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ব্ৰেকফাষ্ট, চাহ, লাঞ্চ, ডিনাৰ, এইবোৰ চব ঘৰৰ পৰা অহা যোৱা কৰিয়ে থাকে। সেয়াই হয়নে? পৰীক্ষা কেনেকুৱা হৈছে ছোৱালীজনী? ঠিক আছে দিয়ক,